বন্ধু অলপ কামাখ্যা মন্দিৰত আহিছোঁ আৰু অলপ দৰ্শন কৰি আছোঁ। সকলোকে মা আছে, লগতে শাশু মা আছে, ৱাইফ দুটা মাকে ৰাখি অলপ কামাখ্যা দৰ্শন কৰি আছোঁ আৰু আপোনালোককো অলপ দেখুৱাৰ চেষ্টা কৰিছোঁ। বলক এতিয়া বন্ধুবোৰ আহি থাকক, আমি ধুনীয়াকৈ আহি আছোঁ। আৰু পোনপ্ৰথমতে আমি গণেশ বাবাৰ ইয়াতে পূজা কৰে। গণেশ বাবাৰ লগত অলপমান ভক্তি লৈ আপোনালোকক দেখাই আছোঁ। আপোনালোকে দেখি থাকিব আমি কি কৰোঁ। আজি সাৰা দিনটোৰ কাৰণে আমি কামাখ্যা মাৰ মন্দিৰত আহিছোঁ। বঢ়িয়াকৈ বন্ধুবোৰে চাই থাকিব দেই। আহক সকলোৱে। এতিয়া আমি ইয়াতে অলপমান পূজা কৰি আছোঁ। এই চাওক, গংগা মাৰ লগতে গণেশ ভগৱানৰ পূজা সকলোৱে চাব। অলপমান দেখাই আছোঁ আপোনালোকক অলপ কৰি। আৰু ইয়াৰ পৰা এতিয়া আমি গণেশ বাবাক পূজা কৰি আছোঁ। বৰ্তমান তেলে আমি মাক দৰ্শন কৰিলোঁ অলপমান, আৰু ল'ৰাটোৰ অলপ বাধা বিঘিনি যাতে দূৰ হয় সেইকাৰণে মাৰ কামাখ্যাৰ ওচৰত আহিলোঁ আৰু প্ৰাৰ্থনা কৰিলোঁ যাতে পৰিয়ালৰ দুৰ্ঘটনা গুচি যায়। আৰু ইয়াতে আপোনালোকক অলপমান দেখাই আছোঁ। চাকি বন্তি জ্বলাই আছে ধুনীয়াকৈ চাকি বন্তি জ্বলাই আছে সকলোৱে ৰাইজে। এই চাওক আপোনালোকে ধুনীয়াকৈ সকলো ভক্তগণৰ ভিৰ, আৰু আমিও ইয়াতে অলপমান আপোনালোকক দেখুৱাৰ চেষ্টা কৰি আছোঁ। আৰু নিজেও পূজা কৰিলোঁ, আপোনালোককো মা কামাখ্যাক দৰ্শন কৰাৰ কাৰণে দেখুৱালোঁ অলপমান দৰ্শন চাব। সকলোৱে ইয়াতে চাকি বন্তি লগাই আছে সকলোৱে, আৰু লগতে আমিও লগাই আছোঁ চাকি বন্তি। তোমাৰ বৌ আৰু বৌৰ মা মন্দিৰত আহিছোঁ বন্ধু, দুটা মাক লৈ আছোঁ। এইটো মা লৈ আহিছোঁ। কেনেকুৱা লাগিল আজি মন্দিৰত আহি? মাহঁত ভাল লাগছে বোলে, ভাল লাগছে। আজি সকলোৱে পৰিয়ালে আহিছোঁ, ঘৰত পৰিয়ালে লৈ আহিছোঁ একদম মাহঁতক, আৰু মাইনা আহিছে, গোটেইকেইটা আহিছে। ঠিক আছে আৰু চাই থাকিব। সকলোখিনিয়ে আৰু এনেকৈ ভক্তগণ ভিৰ হৈ আছে। আৰু আপোনালোকক অলপমান দেখুৱাৰ চেষ্টা কৰিলোঁ ভিডিঅ'ৰ থ্ৰু দি। যিহেতু কামাখ্যাত আহিলোঁ, আপোনালোকক অলপমান দেখুৱালে ভাল লাগিব বুলি ভাবিলোঁ। মোৰো ভাল লাগিল। আপোনালোকে দেখি থাকক, ধুনীয়া একদম পৰিস্থিতি। আৰু এই ধুনীয়াকৈ চাকি বন্তি লগোৱা হৈ গ'ল এতিয়া। আৰু আপোনালোকৰ মাজত বেছি সময় নলওঁ, অলপমান ভিডিঅ'টো লং হৈছে, কিন্তু আপোনালোকক দেখুৱাৰ চেষ্টা কৰি আছোঁ। এই যে চাওক, ইয়াতে মা আছে। আমাৰ পূজা কৰা হৈ গ'ল। এতিয়া আমি যাবলৈ ওলালোঁ ইয়াৰ পৰা, মা কামাখ্যাৰ পৰা আকৌ আহিম। আৰু বন্ধুবোৰক অলপ দেখুৱাৰ চেষ্টা কৰিলোঁ বঢ়িয়াকৈ। দুটা উঠিলি, তুমি দুটা উঠলি, তুমি দুটা উঠছে। আমি সকলোখিনি বস্তু দেখা পিছত পূজা পাতি হোৱাৰ পিছত এতিয়া আমি যাব ওলালোঁ। লগতে ধুনীয়াকৈ গৈ আছোঁ, আৰু আপোনালোককো অলপ দেখিলোঁ, অলপ ফটো উঠিলোঁ বহুতখিনি। আৰু আপোনালোকে নিশ্চয় ভিডিঅ'টো পাব আৰু দেখিব। নিশ্চয় মা কামাখ্যাত আহি খুবেই ভাল লাগিল। আৰু ইয়াতে ভক্তগণৰ যেনেকুৱা ভিৰ, আৰু ইয়াতে ধুনীয়া দোকান পাহাৰ, যিখিনি বস্তু ভগৱানৰ দৰকাৰ গোটেইখিনি বস্তুৱে পোৱা যায়। আপোনালোকে আহিব। আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই বন্ধু।